মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ 2 নম্বৰৰ পৰা হ'ব। মই 1 নম্বৰৰ কেইটা মই তোমালোকৰ আগত সলিউশন কৰি দি দিছোঁ। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই ল'বা। কুৱেশ্চন পেপাৰটো আগত চাই লোৱা আকৌ এবাৰ। ফাৰ্ষ্ট ইয়াৰৰ হয় 2023 যেটো প্ৰিভিয়াছ কুৱেশ্চন পেপাৰ হেতু হয়, ঠিক আছে। চোৱা তোমালোকে 2 নম্বৰটো কি আছে? জাইলেম আৰু ফ্লোয়েম। পাৰ্থক্য ডিফাৰেন্স বিটুইন এনি টু। ইয়াতে এনি টু তোমালোকৰ মানে যিকোনো দুটা লেখা আহে। মই ইয়াতে গোটেইকেইটা মই সলিউশন কৰি দিম, 4টা আছে। মই তোমালোকৰ আগত মই শ্বেয়াৰ কৰিম। সো তোমালোকে নোট কৰি লৈ ল'বা, ঠিক আছে। সো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আছে জাইলেম আৰু ফ্লোয়েম। নেক্সট তোমালোকে চোৱা কি আছে? অবাচ্ছখন। নেক্সট কি আছে? অবাচ্ছখন আৰু সবাচ্ছখন। এনাৰবিক ৰেসপিৰেশন এন্ড এৰবিক ৰেসপিৰেশন। সি নম্বৰটো চোৱা হাৰ্টউড এন্ড শেপউড। তাৰপিছত তোমালোকে চোৱা এলগি এন্ড ফাঞ্জাই। হেলাই আৰু ভেকুৰ। ইয়াৰ মাজত পাৰ্থক্য। সো এতিয়া তোমালোকে এনসাৰটো লৈ মন কৰা। সো তোমালোকে এনসাৰটো চোৱা আৰু নোট কৰিবা, তোমালোকে ভালকে পঢ়িবা, ঠিক আছে। নেক্সট আকৌ তোমালোকৰ 3 নম্বৰৰ পৰা হ'ব 3, 4, 5, 6 এইকেইটা হ'ব নেক্সট পাৰ্টত। সো তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু যদি ভাল লাগে তেনেহ'লে কমেন্ট কৰিবা, ঠিক আছে। আৰু নেক্সট ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা। থ্যাংকস ফৰ ওয়াচিং। থ্যাংক ইউ। তো চোৱা তোমালোকে এনসাৰবোৰ। ইয়াত মই এনসাৰবোৰ দি দিছোঁ, তোমালোকে চাই লোৱা। ইয়াত পাৰ্থক্যসমূহ উল্লেখ কৰা হৈছে। ফাৰ্ষ্ট তোমালোকে চোৱা জাইলেম আৰু ফ্লোয়েম। জাইলেম হিপাৰ পৰা পাতলৈ পানী আৰু খনিজ পদাৰ্থ পৰিবহন কৰে। ফ্লোয়েম পাতৰ পৰা খাদ্য আৰু জৈৱ যৌগ উদ্ভিদৰ অন্যান্য অংগলৈ পৰিবহন কৰে। নেক্সট চোৱা তোমালোকে এনাৰবিক আৰু এৰবিক শ্বাস প্ৰশ্বাস। এনাৰবিক শ্বাস প্ৰশ্বাস অক্সিজেন অবিহনে হয়। লেক্টিক এসিড বা ইথানল উৎপন্ন হয়, ঠিক আছে। এৰবিক শ্বাস প্ৰশ্বাস অক্সিজেনৰ লগত ঘটে। কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। খুব সুন্দৰকে মই তোমালোকক এইবোৰ নোটবোৰ দি দিছোঁ, খুব ইজিলি তোমালোকে লিখিবা, ঠিক আছে। পাৰিলে আৰু অলপ কেইটা লাইন তোমালোকে বনাই লিখিবা ইয়াৰ ওপৰত ভিত্তি কৰি। নেক্সট চোৱা তোমালোকে হাৰ্টউড আৰু শেপউড, ঠিক আছে। তোমালোকে ইংৰাজীত চাই থবা, মই কৈ আছোঁ। তোমালোকে শব্দ যিবোৰ মেইন শব্দ, সেই শব্দবোৰ তোমালোকে ইংৰাজীত চাই থবা। কেতিয়াবা পৰীক্ষাত এনকেও দিব ডাইৰেক্ট হাৰ্টউড কি আৰু শেপউড কি। যেনেকৈ মই এইটো ক'লো কি এনাৰবিক শ্বাস প্ৰশ্বাস আৰু এৰবিক শ্বাস প্ৰশ্বাস, মানে অবাত আৰু হবাত নিদিবও পাৰে। এনকেও দিব পাৰে যে এনাৰবিক শ্বাস প্ৰশ্বাস কি আৰু এৰবিক শ্বাস প্ৰশ্বাস কি, সেইভাবে কৈছোঁ তোমালোকক। সো তোমালোকে ইংৰাজীত চাই থবা শব্দবোৰ, ঠিক আছে। হৃদয়ৰ কাঠ, ঠিক আছে। গছত মৰা কেন্দ্ৰীয় কাঠ গাঁথনিগত সমৰ্থন প্ৰদান কৰে। শেপউড গছত থকা বাহিৰৰ, ঠিক আছে, বাহিৰৰ অংগ এইটো। জীৱিত কাঠ পানী আৰু খনিজ পদাৰ্থ পৰিবহন কৰে। নেক্সট আছে তোমালোকৰ হেলাই আৰু ভেকুৰ। হেলাই ইউকেৰিয়টিক। হেলাই কি হয়? ইউকেৰিয়টিক অটোট্ৰফিক সালোকসংশ্লেষণ জীৱ, মানে ইয়ে কি সালোকসংশ্লেষণ কৰিব পাৰে প্ৰচুৰ পৰিমাণে, ঠিক আছে। ভেকুৰ তোমালোকে চোৱা ভেকুৰ ইউকেৰিয়টিক হয়। হেটেৰোট্ৰফিক অটোট্ৰফিক ইউকেৰিয়টিক হয়। হেটেৰোট্ৰফিক অফটোচিন্থেটিক জীৱ। অফটোচিন্থেটিক জীৱ মানে ইহঁত ফটোচিন্থেটিক কৰিব নোৱাৰে, মানে সালোকসংশ্লেষণ কৰিব নোৱাৰে। সো তোমালোকে এইবোৰ নোট কৰি ল'বা আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক আৰু দিম। সো তোমালোকে সেই ভিডিঅ'বোৰ তোমালোকে পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। সো থ্যাংকস ফৰ ওয়াচিং। থ্যাংক ইউ।